নমস্কাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিব ওলাইছো আমাৰ এয়াৰ কণ্ডিশ্যনাৰত পানী লিক হোৱা যি সমস্যাই দেখা দিয়ে সাধাৰণতে এয়াৰ কণ্ডিশ্যনাৰৰ ইনডোৰ ইউনিটত এই সমস্যাই দেখা দিয়ে এই সমস্যাটোৰ বিষয়ে আলোচনা কৰিম আহকচোন চাওঁ যদিহে আমি এই ধৰণৰ সমস্যাৰ দেখা পাওঁ তেনে ক্ষেত্ৰত ইয়াৰ সমাধান আমি কিদৰে কৰিম সৰ্বপ্ৰথমে আমি কাস্টমাৰ ফিডবেক মন কৰিম অৰ্থাৎ কাস্টমাৰে এনে সমস্যাৰ সন্মুখীন হ'লে আমাক কি মন্তব্য আগবঢ়াব পাৰে প্ৰথমে আহিব তেখেতে আমাক ক'ব পাৰে যে তেখেতৰ এয়াৰ কণ্ডিশ্যনাৰটোৰ পৰা পানী লিক হৈ আছে কুলিং ঠিকে আছে কুলিঙত কোনো অসুবিধা নাই কিন্তু পানী লিক হৈ আছে কোনোবাই হয়তো এনেকেও ক'ব পাৰে যে মই মেচিনটো ষ্টাৰ্ট কৰাৰ লগে লগে ইনডোৰৰ পৰা পানীৰ টোপাল পৰা আৰম্ভ কৰে কিছুমান ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে যে কাস্টমাৰে ক'ব পাৰে প্ৰথমে অলপ সময় ঠিকেই চলে 2-3 ঘণ্টা চলাৰ পিছত পানী পৰিবলৈ আৰম্ভ কৰে কোনোবাই হয়তো ক'ব পাৰে যে মেচিনটোৰ পৰা পানী ঠিক বৈ নাহে ৱালেদি বৈ নাহে কিন্তু স্প্ৰে কৰে মানে ধৰি লওক পানীৰ টোপাল চিটিকি পৰাৰ নিচিনাকৈ পৰেহি কিছুমানে আকৌ ক'ব পাৰে যে লোভাৰ অৰ্থাৎ যি আমাৰ সুইং ব্লেড আছে সুইং ব্লেডৰ পৰা লাহে লাহে এটুপকৈ পানী পৰা দেখা পোৱা যায় গতিকে এই ধৰণৰ বিভিন্ন মন্তব্য আমি এনে সমস্যাৰ ক্ষেত্ৰত কাস্টমাৰৰ পৰা পাব পাৰোঁ গতিকে আমি যদি এনে ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ তেনে ক্ষেত্ৰত আমি কাস্টমাৰৰ ঘৰলৈ যোৱাৰ আগতে কিছু প্ৰশ্ন আমি কাস্টমাৰক কৰিব পাৰোঁ যাতে তেখেতৰ সমস্যাটো কিহৰ লগত জড়িত হ'ব পাৰে সেই বিষয়ে আমি এটা থুলমূল ধাৰণা কৰিব পাৰোঁ প্ৰথমে আমি তেখেতক সুধিব পাৰোঁ যে তেখেতে মেচিনটো কেতিয়া ইনষ্টল কৰিছিলে বা ৰিইনষ্টল যদি হৈছিলে তেনেহ'লে কেতিয়া ৰিইনষ্টল কৰিছিলে আৰু ইনষ্টলেশ্যনৰ বা ৰিইনষ্টলেশ্যনৰ পিছৰ পৰাই এনে ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে নেকি অৰ্থাৎ আমি এটা মোটামুটি ধাৰণা কৰিব পাৰোঁ যে যি তেওঁ সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাটো ইনষ্টলেশ্যনৰ লগত জড়িত হ'ব পাৰে নেকি দ্বিতীয়তে আমি তেখেতক সুধিব পাৰোঁ যে তেখেতৰ যি পানী বিয়পি পৰা বা পানী স্প্ৰে হোৱা যি সমস্যাৰ বিষয়ে তেখেতে আমাক কৈছে সেইটো একজেক্টলি কোনখিনিৰ পৰা হয় লেফ্ট ছাইড ৰাইট ছাইড নে মাজৰ পৰা হয় নে ব্লোৱাৰৰ পৰা হয় যাতে আমি মোটামুটি এটা ধাৰণা কৰিব পাৰোঁ যে কি সম্ভাৱ্য মানে অসুবিধা তাতে হ'ব পাৰে তাৰপিছত আমি তেখেতক কৰিব পাৰোঁ যে সুধিব পাৰোঁ যে যি সুইং ব্লেড আছে লোভাৰ আছে তাতে কিবা পানীৰ টোপাল তেখেতে দেখা পায় নেকি তেখেতৰ ফিল্টাৰ ইনডোৰ ইউনিটত আমি দেখিবলৈ পাওঁ যে ইনডোৰ ইউনিটত আমাৰ ফিল্টাৰ লগোৱা থাকে গতিকে সেই ফিল্টাৰসমূহ তেখেতে কেতিয়া চাফা কৰিছিলে লাষ্ট দ্বিতীয়তে আমি সুধিব পাৰোঁ যে চিল ছিষ্টেমৰ লগত ৰিলেটেড গেছৰ লগত ৰিলেটেড কিবা ৰিচেণ্টলি কাম কৰাইছে নেকি কম্প্ৰেছৰ চেঞ্জ কৰোৱা হওক বা ক'ৰবাত লিক আছিলে লিকেজ বন্ধ কৰোৱা হওক বা ক'ৰবাত গেছ চাৰ্জিং কৰোৱা হওক ইত্যাদি ধৰণৰ কাম কিবা কৰিছে নেকি ৰিচেণ্টলি তেওঁ ছাৰ্ভিচিং কৰাইছে নে নাই ৱেট ছাৰ্ভিচেই হওক বা ড্ৰাই ছাৰ্ভিচেই হওক আৰু একেবাৰে শেষত আমি এইটো সুধিব পাৰোঁ যে তেখেতৰ যি পানীৰ টোপাল বিয়পি অহা যি সমস্যা সেই সমস্যাটো তেখেতৰ কণ্টিনিউৱাছলি হয়নে মাজে মাজে কেতিয়াবাহে দেখা দিয়ে গতিকে এই ধৰণৰ কুৱেশ্যনসমূহ আমি তেখেতক কৰি এটা থুলমূল আইডিয়া কৰিব পাৰোঁ যে তেখেতৰ এচিটোত যি সমস্যাৰ সৃষ্টি হৈছে কিহৰ কাৰণে হ'ব পাৰে আৰু আমাক যদি লাগে যে আমি এই ধৰণৰ সমস্যাৰ সমাধানৰ বাবে আমাক যদি কিছুমান স্পেয়াৰৰ প্ৰয়োজন হয় আমি কাস্টমাৰ ঘৰলৈ যোৱাৰ আগতেই সেই স্পেয়াৰসমূহ ৰেডি কৰি আমি লগত লৈ যাব পাৰিম ইয়াৰ পিছত আহিলোঁ ডট মেট্ৰিক্স অৰ্থাৎ কি ডিফেক্টৰ বাবে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এক নম্বৰতে হ'ব পাৰে ৰং ইনষ্টলেশ্যন অফ ড্ৰেইন পাইপ অৰ্থাৎ ড্ৰেইন পাইপডাল ঠিক ধৰণে লগোৱা নাই দ্বিতীয়তে হ'ব পাৰে যে বহুত দিন ধৰি এচিটোৰ ছাৰ্ভিচিং কৰা নাই তৃতীয়তে হ'ব পাৰে যিখন ৱালত আমি এয়াৰ কণ্ডিশ্যনাৰ ইনডোৰ ইউনিটটো লগাইছোঁ সেই ৱালখনৰ যি ছাৰ্ফেচ আছে সেই ৱালখনৰ পৃষ্ঠভাগটা মানে সমান নহয় তৃতীয়তে হ'ব পাৰে যে গেছ লিকেজৰ ইছ্যু হ'ব পাৰে পাৰ্চিয়েল গেছ লিকেজ সম্পূৰ্ণভাৱে লিক হোৱা নাই কিন্তু গেছ লগাতকৈ কম আছে ঠিক সেইদৰে হ'ব পাৰে যে আমাৰ কপাৰ পাইপসমূহ ইনডোৰ আৰু আউটডোৰৰ কানেক্টিং যি কপাৰ পাইপ থাকে তাৰ ওপৰত যি ইনচুলেশ্যন থাকে সেই ইনচুলেশ্যন যদি ফাটি যায় ডেমেজ হৈ যায় তেনে ক্ষেত্ৰতো এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ড্ৰেইন ট্ৰে ব্লক হ'লে হ'ব পাৰে ড্ৰেইন ট্ৰেৰ কাষে কাষে যি ইনচুলেশ্যন থাকে সেই ইনচুলেশ্যন যদি বেয়া হয় তেতিয়াও হ'ব পাৰে বা ড্ৰেইন ট্ৰে কেতিয়াবা ক্ৰেক হয় ক্ৰেক হ'লেও হ'ব পাৰে অথবা কেতিয়াবা ৰেড পিটেন কেছও দেখা যায় অৰ্থাৎ নিগনিয়ে যদি ড্ৰেইন পাইপডাল কুটি দিয়ে তেনে ক্ষেত্ৰতো এনেধৰণৰ সমস্যা দেখা পোৱা যায় আৰু অৱশেষত কম্প্ৰেছৰ ডিফেক্ট অৰ্থাৎ যদি আমাৰ কম্প্ৰেছৰটো ল' পাম্পিং থাকে তেতিয়াও আমি সামান্যভাৱে কুলিং পাম কিন্তু এনেধৰণৰ
ৱাটাৰ ড্ৰিপিঙৰ সমস্যা হোৱা দেখা যায় গতিকে এইসমূহ আমাৰ ডিফেক্ট এই ডিফেক্টসমূহ আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম যে কোন কি ডিফেক্ট হ'লে আমি কি ধৰণে সমাধান কৰিব পাৰোঁ প্ৰথমে চাওঁ যে এই ডিফেক্টসমূহক আমি কি ভাগত ভগাব পাৰোঁ মেকানিকেলত আমি কম্প্ৰেছাৰ বা পাৰ্চিয়েল গেছ লিকেজক ৰাখিব পাৰোঁ কাষ্টমাৰৰ ইউজেজ অৰ্থাৎ কাষ্টমাৰৰ ব্যৱহাৰৰ লগত জড়িত বুলি ক'লে আমি ড্ৰেইন পাইপৰ কথা ক'ব পাৰোঁ এনভাইৰনমেণ্টেল কণ্ডিশ্যনছ মানে পৰিৱেশৰ লগত জড়িত বুলি ক'লে আমি যি আমাৰ মেচিনৰ ছাৰ্ভিচিং কৰাব লাগে PM ছাৰ্ভিচৰ বিষয়ে ক'ব পাৰোঁ আৰু অন্যান্য যেনে ইনষ্টলেশ্যন বা ইনষ্টলেশ্যনৰ সময়ত কণ্ডেনচেশ্যন হোৱা মানে ডেমেজ হোৱা ইনচুলেশ্যন ডেমেজ ইত্যাদি বিভিন্ন সমস্যাসমূহ আমি অন্যান্য ভাগত ৰাখিব পাৰোঁ গতিকে এইদৰে বিভিন্ন ডিফেক্টসমূহক আমি ভগাই ল'লোঁ ইয়াৰ পিছত চালোঁ পেৰামিটাৰ টু বি চেকড যে এই সমস্যাৰ সমাধানৰ বাবে যেতিয়া আমি আগবাঢ়িম গোটেইসমূহ ডিফেক্ট আমি একেলগে পৰীক্ষা কৰা সম্ভৱ নহয় আমি ষ্টেপ বাই ষ্টেপ ওৱান বাই ওৱান এটা এটাকৈ পেৰামিটাৰ পৰীক্ষা কৰি যাব লাগিব গতিকে প্ৰথমে আমি চাম যে আমি ক'ৰ পৰা আৰম্ভ কৰিম প্ৰথমে আমি পৰীক্ষা কৰিম ভল্টেজ প্ৰপাৰ আছে নে নাই আমি আগতেও কৈছিলোঁ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যে যিয়েই সমস্যা নহওক কিয় কাষ্টমাৰৰ ঘৰত তেখেতৰ ভল্টেজ কিমান আছে তেখেতৰ চকেট তেখেতে যি ব্যৱহাৰ কৰিছে ইলেক্ট্ৰিকেল চকেট আমাৰ এপ্লায়েন্সেছটো চলাবৰ কাৰণে সেই চকেটটো প্ৰপাৰ হয় নে নহয় সেইটো আমি সদায়েই পৰীক্ষা কৰিব লাগিব হ'ব পাৰে যি সমস্যাৰ তেওঁ বৰ্তমান সন্মুখীন হৈছে সেই সমস্যাটো ইলেক্ট্ৰিকৰ চকেটৰ লগত বা ভল্টেজৰ লগত সম্বন্ধ নাথাকিব পাৰে কিন্তু আজি আমি সেই সমস্যাটো ঠিক কৰি অহাৰ পিছত যদিহে তেওঁৰ চকেটত কিবা অসুবিধা আছে তেনে ক্ষেত্ৰত তেওঁৰ আকৌ অহা কাইলৈ বা পৰহিলৈ বা 2-3 দিন পিছতে নতুন এক সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আমি যেহেতু কাষ্টমাৰৰ ঘৰত গৈছোৱেই এটা সমস্যা সমাধানৰ বাবে লগতে তেখেতৰ ভল্টেজ প্ৰপাৰ আছে নে নাই তেখেতক ষ্টেবিলাইজাৰ দৰকাৰ হ'ব নেকি বা চকেট ঠিকে আছে নে নাই ষ্টেণ্ডাৰ্ড চকেট তেখেতে ব্যৱহাৰ কৰিছে নে নাই এইখিনি পৰীক্ষা কৰি অহাটো খুবেই প্ৰয়োজনীয় দ্বিতীয়তে আমি পৰীক্ষা কৰিম ৰং ইনষ্টলেশ্যন অফ ড্ৰেইন পাইপ যে ড্ৰেইন পাইপডাল ঠিকে লগোৱা হৈছে নে নাই তাত কিবা অসুবিধা আছে নেকি তাৰপিছত ৱেট ছাৰ্ভিচ বা ড্ৰাই ছাৰ্ভিচিং কৰা হৈছিল নে নাই ৱালৰ ছাৰ্ফেচখন চাম মানে যিখন ৱালত আমি ইনডোৰ ইউনিটটো ইনষ্টল কৰিছোঁ সেই ইনডোৰ ইউনিট ইনষ্টল কৰা ৱালখনৰ পৃষ্ঠভাগ সমান হয় নে নহয় ইয়াৰ পিছত আমি চাম কপাৰ পাইপৰ ওপৰত থকা ইনচুলেশ্যন ঠিকে আছে নে নাই ড্ৰেইন ব্লক আছে নেকি বা ড্ৰেইনৰ কাষে কাষে যি ইনচুলেশ্যন থাকে সেই ইনচুলেশ্যন কিবা ফাটিছে নেকি ড্ৰেইন ট্ৰেখন ক্ৰেক হৈছে নেকি অথবা আমি চাম যে ড্ৰেইন পাইপডাল নিগনিয়ে কুটিছে নেকি বা কম্প্ৰেছাৰ ল' পাম্পিং আছে নেকি ইত্যাদি এটা এটাকৈ আমি পেৰামিটাৰসমূহ পৰীক্ষা কৰিব লাগিব প্ৰথমে আমি ইলেক্ট্ৰিক চকেটৰ কথা ক'ম ইলেক্ট্ৰিক চকেটৰ কথা আমি অলৰেডি বিভিন্ন ভিডিঅ'সমূহত আমি ডিছকাশ্যন কৰিছোঁৱেই যে সদায় আমি ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰিক চকেট এটা ছুইচ এটা ফিউজ আৰু এটা ইণ্ডিকেটৰ সহ যি ইলেক্ট্ৰিক চকেট থাকে তেনে ইলেক্ট্ৰিক চকেট আমি ব্যৱহাৰ কৰিব লাগে এয়াৰ কণ্ডিশ্যনাৰ ক্ষেত্ৰত আমি সাৰ্কিট ব্ৰেকাৰ ব্যৱহাৰ কৰা হয় সাধাৰণতে 32 এম্পছৰ আৰু আমি সদায় ইলেক্ট্ৰিক পইণ্টত চাব লাগিব যে আমাৰ ফেজ যাতে সদায় ৰাইট হেণ্ড সাইডে থাকে আৰু সদায় যাতে ছুইচৰ মাজেদিহে ফেজটো এভেইলেবল হয় মানে ছুইচ অন কৰিলে যাতে আমি ফেজ পাওঁ আৰু ছুইচ অফ কৰিলে যাতে ফেজ বন্ধ হৈ যায় আৰু তাতোকৈ অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আৰ্থিং উইদাউট আৰ্থিং বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আৰ্থিং আমি পৰীক্ষা কৰিবই লাগিব আৰু যিদৰে আমি আগতেও ব্যাখ্যা কৰিছিলোঁ যে আৰ্থিং পৰীক্ষা কৰিবৰ কাৰণে আমি ভল্টেজ পৰীক্ষা কৰিম ফেজ নিউট্ৰেল ফেজ আৰ্থিং আৰু নিউট্ৰেল আৰ্থিঙৰ মাজত সাধাৰণতে দেখা যায় যে যদিহে আৰ্থিং একেবাৰে ওকে থাকে পাৰফেক্ট আৰ্থিং থাকে তেনে ক্ষেত্ৰত ফেজ নিউট্ৰেল আৰু ফেজ আৰু আৰ্থিঙত আপুনি একেবাৰে সমান ভল্টেজ দেখিবলৈ পাব আৰু নিউট্ৰেল আৰু আৰ্থিঙৰ মাজত আপুনি 0 পৰা 2 ভল্টৰ ভিতৰত দেখিবলৈ পাব যদিহে কিবা কাৰণে নিউট্ৰেল আৰু আৰ্থিঙৰ মাজত আমি 2 ভল্টতকৈ ওপৰত পাওঁ 5 10 15 ইত্যাদি ধৰণৰ ভ্যালু পাওঁ তেনে ক্ষেত্ৰত আমি ক'ব পাৰিম যে তেখেতৰ আৰ্থিং উইক আছে আৰু যদিহে কোনো ক্ষেত্ৰত আৰ্থিং নাই বা আৰ্থিং উইক আছে আৰ্থিং দুৰ্বল আছে তেনে ক্ষেত্ৰত আমি কাষ্টমাৰক ক'ম যে তেখেতে যাতে ইলেক্ট্ৰিচিয়ানৰ সহায়ত এই সমস্যাটোৰ সমাধান কৰি লয় ইয়াৰ পিছত আমি আমাৰ মূল সমস্যাটোলৈ আগবাঢ়িলোঁ যি আমাৰ ৱাটাৰ লিকেজ বা পানী স্প্ৰে কৰা ইনডোৰ ইউনিটৰ পৰা পানী স্প্ৰে হোৱা যি সমস্যা আছিলে সেই সমস্যাৰ মেইন ডিফেক্টসমূহ মূল ডিফেক্টসমূহ এটা এটাকৈ আমি আলোচনা কৰিব ওলাইছোঁ প্ৰথম ডিফেক্টটো হৈ গ'ল আমাৰ ৰং ইনষ্টলেশ্যন অফ ড্ৰেইন পাইপ ইয়াতে কিছুমান
ফটো দেখুওৱা হৈছে এই ফটোখনত একেবাৰে প্ৰথম ফটোখনক আপোনালোকক দেখুওৱা হৈছে ওকে কণ্ডিশ্যন এটা অৰ্থাৎ একেবাৰে শুদ্ধভাৱে ড্ৰেইন পাইপ এটা কিদৰে ইনষ্টল কৰিব লাগে দ্বিতীয় ফটোখনত দেখুওৱা হৈছে যে ড্ৰেইন পাইপডাল ইনষ্টল কৰোঁতে সামান্যভাৱে ইয়াতে আপুনি মন কৰিব সামান্যভাৱে বেকা হৈছে ভাঁজ এটা লাগিছে এই সামান্য ভাঁজটোৱেও কিন্তু এনেধৰণৰ পানী ছিটিকোৱা সমস্যাৰ সৃষ্টি কৰিব পাৰে কাৰণ এই ভাঁজটো থকাৰ বাবে ইনডোৰ ইউনিটৰ পৰা যি কণ্ডেনচেশ্যন হৈ পানী ওলাব সেই পানী ফ্ৰীলি তললৈকে আহিব নোৱাৰিব যাৰ বাবে এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব ইয়াৰ পিছৰ ফটোখনত তৃতীয় ফটোখনলৈ মন কৰিব ইয়াতে দেখুওৱা হৈছে যে দ্বিতীয় ফটোখনৰ নিচিনা ইয়াতে ভাঁজ নাই চিধা চিধিকৈ ড্ৰেইন পাইপডাল আহিছে তললৈকে কিন্তু ড্ৰেইন পাইপডালৰ আনটো মূৰ যোনটো মূৰ শেষ হৈছেহি সেই মূৰটো হয়তো কিবা ড্ৰেইনত ভৰাই দিয়া হৈছে বা বাল্টিত ভৰাই দিয়া হৈছে য'ত অলৰেডি পানী আছে বিভিন্ন অঞ্চলত বিভিন্ন জেগাত আমি দেখিবলৈ পাওঁ যে বাকেট এটাত হয় ড্ৰেইন পাইপডালৰ ঠিক তলতে বাকেটটো প্ৰথমে ঠিকেই থাকে বাকেটটো অলপ সময়ৰ পিছতে লাহে লাহে যেতিয়া বাকেটটোত পানী ভৰ্তি হ'বলৈ আৰম্ভ কৰে তেতিয়া ইফালে ইনডোৰ ইউনিটৰ পৰা লাহে লাহে পানী স্প্ৰে হোৱাৰ সমস্যাৰ সৃষ্টি হয় গতিকে সদায় মন কৰিব এনেকৈ যাতে ড্ৰেইন পাইপডালৰ আনটো মূৰ আমি পানীত ডুবাই নথওঁ ঠিক এইদৰে 4 নম্বৰখন ফটোলৈ মন কৰিব চতুৰ্থ ফটোখনত দেখুওৱা হৈছে যে ড্ৰেইন পাইপডাল আনি পেলাই এটা ড্ৰেইনত সোমোৱা হৈছে ড্ৰেইনটোত পানী নাই কিন্তু ড্ৰেইনটোৰ মাজেদি লেতেৰা পানী বা আৱৰ্জনা ইত্যাদি যায় যাৰ বাবে ইয়াতে সমস্যাটো অলপ বেলেগ ধৰণৰ হ'ব পানী ছিটিকোৱাৰ সমস্যা ইয়াতে নহয় কিন্তু এচিটোৰ পৰা গোন্ধ আহে দুৰ্গন্ধ আহিব কাৰণ এই ড্ৰেইনৰ গোটেই গোন্ধটো টানি লৈ আহিব গতিকে এইটো একচুৱেলি যদিও আমাৰ এই সমস্যাটোৰ লগত জড়িত নহয় তথাপি আমি ইয়াতে উল্লেখ কৰিব বিচাৰিম যে এই ধৰণেও ড্ৰেইন পাইপ ইনষ্টল কৰাটো একচুৱেলি ভুল ইয়াৰ পিছত একেবাৰে শেষৰ ফটোখনত মন কৰিব ড্ৰেইন পাইপডাল ঠিকেই আহিছিলে কিন্তু লাষ্টত আহি পেলাই একেবাৰে শেষত ইয়াক ভাঁজ এটা দি এৰি দিয়া হ'ল যাৰ বাবে যি পানী আমাৰ ইনডোৰ ইউনিটৰ পৰা বৈ আহিছিলে সেইখিনি গৈ পেলাই লাষ্টত গৈ একেবাৰে শেষত গৈ পেলাই ফ্ৰীলি ফ্ল' হ'ব নোৱাৰিলে যাৰ বাবে আমাৰ ইনডোৰ ইউনিটৰ পৰা পানী বিয়পি পৰা বা পানী স্প্ৰে কৰা এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এবাৰ এইখন ফটোলৈ মন কৰক ইয়াতে দেখুওৱা হৈছে ইয়াতে লিখা হৈছে ৱাটাৰ ইনপুট অৰ্থাৎ এয়াৰ কণ্ডিশ্যনাৰৰ পৰা পাইপডাল এইফালেদি ওলাই আহিছে ওলাই আহি পেলাই এটা আউটলেট অফ ৱাটাৰ যিকোনো এটা আউটলেটত লাগিছে হয়তো কিবা এক্সটাৰ্নেল পাইপত লাগিছে এইদৰে ঠিক লাগিছেহি ইয়াতে আহি পেলাই কিন্তু এই যে ড্ৰেইন পাইপডাল আহিছে ড্ৰেইন পাইপডাল মন কৰক সামান্য ভাঁজ লাগি আহিছে ইয়াতে এটা ৱেভ শেপৰ সৃষ্টি হৈছে এটা সামান্য তৰংগৰ নিচিনাকৈ ইয়াতে সৃষ্টি হৈছে যাৰ বাবে ইয়াতে এয়াৰলক হ'ব পাৰে এয়াৰলক হোৱাৰ বাবে পানী ফ্ৰীলি ফ্ল' হ'ব নোৱাৰিব যাৰ কাৰণে আমাৰ এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব গতিকে আমি সদায় মন কৰিব লাগিব যে ড্ৰেইন পাইপডাল আমাৰ যাতে একদম চিধা আহে অথবা তাতোকৈ ভাল অতি শুদ্ধ বুলি আমি ক'ব পাৰিম যদিহে আমি ইনডোৰৰ পৰা যিডাল ড্ৰেইন পাইপ আহিছে তাক সামান্যভাৱে শ্লোপ কৰি আনিব পাৰোঁ সামান্যভাৱে আমি ডাউন কৰি পেলাই যদি আনিব পাৰোঁ লগতে আৰু এটা কথা মন কৰিব লাগিব কেতিয়াও যাতে আমি ড্ৰেইন পাইপত ফ্লেক্সিবল হজ ব্যৱহাৰ নকৰোঁ যদিহে আমি এক্সটেণ্ড কৰিব লাগে ড্ৰেইন পাইপডাল কেতিয়াও যাতে ফ্লেক্সিবল হজ আমি ব্যৱহাৰ নকৰোঁ সদায় যাতে PVC পাইপ ব্যৱহাৰ কৰোঁ আৰু PVC পাইপডালক পাৰিলে 1 মিটাৰত 1 চেণ্টিমিটাৰকৈ মানে 1 মিটাৰ ডিষ্টেঞ্চত 1 চেণ্টিমিটাৰকৈ তাক ডাউন কৰি নি থাকিম এটা শ্লোপ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব এবাৰ এইখন ফটোলৈ মন কৰক ইয়াত দেখুওৱা হৈছে আপোনাৰ ইনডোৰৰ পৰা আউটডোৰলৈকে যি আমাৰ কানেক্টিং পাইপ থাকে কপাৰ পাইপ থাকে আমাৰ দুডাল আমি সকলোৱে জানো সাকশন লাইন আৰু ডিচাৰ্জ লাইন থাকে গতিকে সাকশন লাইন আৰু ডিচাৰ্জ লাইন ইয়াতে দেখুওৱা হৈছে লগতে ইয়াতে ৰাবাৰ ইনসুলেশ্যন দেখুওৱা হৈছে এই পাইপ দুডালৰ লগত ওপৰত ৰাবাৰ ইনসুলেশ্যন দিয়া আছে আৰু ওপৰত আমাৰ ইলেক্ট্ৰিকেল কৰ্ড দিয়া আছে ইয়াতে 3 কোৰ ওয়্যাৰ লিখা হৈছে 3 কোৰ কৰ্ড লিখা হৈছে যদি ইনভাৰ্টাৰ মডেল হয় তেনেহলে 4 কোৰ কৰ্ড হ'ব ইয়াতে আৰু লগতে আমাৰ ড্ৰেইন পাইপডাল তলত দেখুওৱা হৈছে গতিকে এটা বস্তু সদায় মন কৰিব লাগিব যেতিয়া আমি কপাৰ পাইপ ইলেক্ট্ৰিকেল কৰ্ড আৰু ড্ৰেইন পাইপ এই চাৰিটা বস্তু ইনডোৰৰ পৰা আউটডোৰলৈকে যেতিয়া লৈ যাম তেতিয়া যাতে আমাৰ ড্ৰেইন পাইপডাল ঠিক কপাৰ পাইপ দুডালৰ মাজত পৰে যাতে কপাৰ পাইপ দুডালে আমাৰ
হেঁচা খাই পেলাই ড্ৰেইন পাইপডাল ব্লক নহয় সেই বস্তুটো আমি নিশ্চয় মন কৰিব লাগিব ঠিক সেইদৰে এইখন ফটোত দেখুওৱা হৈছে যে যদিহে আমি ড্ৰেইন পাইপডাল আনি পেলাই এডাল এডিশ্যনেল মানে এক্সট্ৰা যদি এডাল পাইপত লগাব লগা হয় কেতিয়াবা এক্সটেণ্ড কৰিব লগা হয় কাৰণ মেচিনৰ লগত যি ড্ৰেইন পাইপ আহে সেয়া হয়তো মানে পৰ্যাপ্ত নহ'ব পাৰে যদিহে আমি এক্সটেণ্ড কৰিব লগা হয় তেতিয়া আমি যি এক্সটেনশ্যন ড্ৰেইন হাউচ ইউজ কৰিম সেই ড্ৰেইন হাউচডাল যাতে তাৰ ব্যাসাৰ্ধটো তাৰ যি ৰেডিয়াছ আছে সেইটো যাতে আমাৰ এয়াৰ কণ্ডিশ্যনৰ পৰা অহা ড্ৰেইন হাউচডালতকৈ সামান্য ডাঙৰ হয় মানে আমি এয়াৰ কণ্ডিশ্যনৰ পৰা অহা ড্ৰেইন হাউচডাল এক্সটাৰ্নেল ড্ৰেইন হাউচডালৰ ভিতৰত ভৰাব লাগিব উল্টা যদি কৰোঁ এক্সটাৰ্নেল ড্ৰেইন হাউচডাল যদি এয়াৰ কণ্ডিশ্যনৰ পৰা অহা ড্ৰেইন হাউচডালৰ ভিতৰত ভৰাওঁ তেতিয়া কিন্তু আমাৰ পানী লিক হোৱাৰ সম্ভাৱনা থাকে গতিকে এই কথাখিনি আমি ড্ৰেইন পাইপ ইনষ্টলেশ্যনৰ ক্ষেত্ৰত মন কৰিব লাগিব ইয়াৰ পিছত আহিলোঁ আমাৰ দ্বিতীয় ডিফেক্টটো সেইটো হৈছে যে বহুদিন ধৰি যদি আমাৰ এয়াৰ কণ্ডিশ্যনাৰটো ছাৰ্ভিচিং নকৰে ড্ৰাই ছাৰ্ভিচ বা ৱেট ছাৰ্ভিচ যদি একোৱেই নকৰে তেনে ক্ষেত্ৰত আমাৰ ফিল্টাৰ ব্লক হ'ব পাৰে ইনডোৰ কইল ব্লক হ'ব পাৰে ড্ৰেইন ট্ৰে ব্লক হ'ব পাৰে যাৰ কাৰণে কি হ'ব পাৰে পানী কণ্ডেনচেশ্যন হৈ পেলাই ফ্ৰীলি ফ্ল' কৰিব নোৱাৰিব ওলাই যাব নোৱাৰিব যাৰ বাবে এনেধৰণৰ সমস্যাৰ সৃষ্টি হয় গতিকে ইয়াতে আমি ইউটিউবৰ লিংক দি দিছোঁ ড্ৰাই ছাৰ্ভিচ কিদৰে কৰিব লাগে ৱেট ছাৰ্ভিচ কিদৰে কৰিব লাগে ইনডোৰ আউটডোৰ সকলোৰে দেখুওৱা হৈছে আপোনালোকে লিংকত গৈ পেলাই ইনডোৰ আউটডোৰৰ ছাৰ্ভিচিং চাব পাৰে গতিকে এনে যদি সমস্যা দেখা পাওঁ যে এচিটো আমাৰ ছাৰ্ভিচিং কৰা হোৱা নাই তেনেহ'লে ছাৰ্ভিচিং কৰি দিলে যি সমস্যাৰ দেখা দিছিলে সেই সমস্যা সমাধান কৰিব পাৰি ইয়াৰ পিছত আহিলোঁ আমাৰ তৃতীয় ডিফেক্টটো হৈছে আনইভেন ৱাল ছাৰ্ফেচ অৰ্থাৎ আমি ইনডোৰ ইউনিটটো যিখন ৱালত লগাইছোঁ সেই ৱালখনৰ পৃষ্ঠভাগ যদি সমান নহয় ওখৰা মুখৰা হয় তেনে ক্ষেত্ৰত যিদৰে ইয়াতে ছবিত দেখুওৱা হৈছে যে গেপ থাকি যায় এনেধৰণৰ গেপ সৃষ্টি হ'ব পাৰে আৰু সেই গেপৰ মাজেদি যি এয়াৰ সোমাব সেই এয়াৰত থকা পানী আমাৰ বা যি জলীয় বাষ্প থাকে সেই জলীয় বাষ্প কি হয় কণ্ডেনচেশ্যন হৈ পেলাই তাৰ পৰা লাহে লাহে টোপালকৈ পানী পৰাৰ সমস্যাই দেখা দিয়ে গতিকে তেনে ক্ষেত্ৰত আমাৰ হাতত বিশেষ একো উপায় নাথাকে আমি কাষ্টমাৰকে ক'ব লাগিব যাতে তেখেতে এই সমস্যাটোৰ সমাধান নিজৰ ফালৰ পৰা কৰি লয় বা তেখেতে আমাক বেলেগ যাতে ৱাল বা বেলেগ কিবা জেগা আমাক দেখুৱাই য'ত আমি এয়াৰ কণ্ডিশ্যনাৰটো সুন্দৰভাৱে ইনষ্টল কৰিব পাৰোঁ ইয়াৰ পিছত আহিল পাৰ্চিয়েল গেছ লিক অৰ্থাৎ এনেকুৱা নহয় যে গেছ সম্পূৰ্ণ লিক হৈ গৈছে গেছ আছে কুলিঙো হৈ আছে কিন্তু পৰ্যাপ্ত পৰিমাণৰ গেছ নাই যদিহে পৰ্যাপ্ত পৰিমাণৰ গেছ নাথাকে তেনে ক্ষেত্ৰতো এনেধৰণৰ ৱাটাৰ ড্ৰিপিং বা ৱাটাৰ স্প্ৰেৰ যি প্ৰব্লেম হয় সেই প্ৰব্লেম বা তেনে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে পাৰ্চিয়েল গেছ লিকেজ হৈছে নেকি মানে আমাৰ পৰ্যাপ্ত পৰিমাণৰ গেছ আছে নে নাই এয়াৰ কণ্ডিশ্যনাৰটোৰ ভিতৰত তাক পৰীক্ষা কৰিবৰ কাৰণে আমি প্ৰথমে বেক প্ৰেছাৰ পৰীক্ষা কৰিব লাগিব ব্ৰেক প্ৰেছাৰ যদি আমি দেখোঁ ব্ৰেক প্ৰেছাৰ বা সাকশ্যন প্ৰেছাৰ বুলিও কোৱা হয় যদিহে আমি দেখোঁ যে নৰ্মেল ব্ৰেক প্ৰেছাৰ যিমান থাকিব লাগে তাতকৈ যদি কম আছে লগতে আমি এম্পিয়াৰো পৰীক্ষা কৰিব পাৰিম যে কম্প্ৰেছাৰটোৱে কিমান এম্পিয়াৰ লৈ আছে যদি এম্পিয়াৰো কম লৈ আছে তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ পৰ্যাপ্ত পৰিমাণৰ গেছ বা ৰেফ্ৰিজাৰেণ্ট এয়াৰ কণ্ডিশ্যনাৰটোৰ ভিতৰত নাই যদিহে আমি এনেধৰণৰ সমস্যাৰ মানে সন্মুখীন হওঁ যে পৰ্যাপ্ত পৰিমাণৰ গেছ এয়াৰ কণ্ডিশ্যনাৰটোৰ ভিতৰত নাই তেনেহ'লে আমি গেছ চাৰ্জিং কৰাৰ আগতে ক'ৰবাত লিকেজ আছে নেকি তাক পৰীক্ষা কৰি চাব লাগিব যদিহে লিকেজ আছে প্ৰথমে সেই লিকেজ ঠিক কৰিব লাগিব তাৰ পিছতহে আমি গেছ চাৰ্জিং কৰিব লাগিব যাতে সমস্যাটোৰ সম্পূৰ্ণভাৱে সমাধান আমি দিব পাৰোঁ গতিকে গেছ লিক চাবৰ বাবে আৰু গেছ লিক চাই তাক ৰেক্টিফাই কৰি তাক গেছ চাৰ্জিং কৰিবৰ বাবে আমাক বিভিন্ন ধৰণৰ টুলছ লাগিব প্ৰথমে আমি সেই টুলছসমূহ চাওঁ কি কি লাগিব মেনিফল্ড গেজ ডিজিটেল ক্লেম্প মিটাৰ ডিজিটেল থাৰ্মোমিটাৰ ইলেক্ট্ৰনিক লিক ডিটেক্টৰো আমি ব্যৱহাৰ কৰিব পাৰোঁ ৰেফ্ৰিজাৰেণ্ট কেনটো নিশ্চয় লাগিবই গেছ চাৰ্জিং কৰিবলৈ ভেকুৱাম পাম্প লাগিব মাইক্ৰন মিটাৰ লাগিব মাইক্ৰন মিটাৰ বা মাইক্ৰন গেজ বুলি কোৱা হয় চাৰ্জিং হৰ্চ লাগিব ৱেইট বেলেঞ্চ লাগিব ছিংগল গেজ ব্যৱহাৰ কৰিব লগা হ'ব পাৰে নাইট্ৰজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লগা হ'ব পাৰে যদি খুব সূক্ষ্ম লিকেজ থাকে তেনেহ'লে সেই লিকেজ উলিয়াবৰ বাবে চব সলিউশ্যন ব্যৱহাৰ কৰিব লগা হ'ব পাৰে গতিকে এই বিভিন্ন ধৰণৰ টুলছসমূহ আমাক প্ৰয়োজন হ'ব ইয়াৰ পিছত আমি চাওঁ যে বিভিন্ন গেছৰ আমাৰ সাধাৰণতে এয়াৰ কণ্ডিশ্যনাৰ বিলাকত বিভিন্ন ধৰণৰ ৰেফ্ৰিজাৰেণ্ট ব্যৱহাৰ কৰা হয়
গতিকে বিভিন্ন গেছসমূহৰ ইয়াতে সাকশন প্ৰেছাৰ ডিচাৰ্জ প্ৰেছাৰ আৰু ষ্টেণ্ডিং প্ৰেছাৰ আপোনাক দিয়া হৈছে আমি বিশেষকৈ সাকশন প্ৰেছাৰটো ইয়াত চাম বেক প্ৰেছাৰটো R22 দিয়া হৈছে যে 65 ৰ পৰা 75 ৰ ভিতৰত থাকিব 290 ক্ষেত্ৰটো দিয়া হৈছে যে 65 ৰ পৰা 70 ৰ ভিতৰত থাকে তেনেদৰে ঠিক R410A বা R32 ৰ ক্ষেত্ৰত দিয়া হৈছে যে 120 ৰ পৰা 140 ৰ ওচৰে পাজৰে আমি বেক প্ৰেছাৰ পাব লাগে গতিকে সেই বেক প্ৰেছাৰতকৈ যদি কম আমি পাওঁ তেতিয়া আমি ক'ব পাৰিম যে লেছ ৰেফ্ৰিজাৰেণ্ট আছে ইয়াৰ পিছত আমি চাওঁ যে এনে ধৰণৰ কোনবিলাক জইণ্ট হ'ব পাৰে কোনবিলাক বেণ্ড হ'ব পাৰে য'ত আমাৰ গেছ লিকেজ হোৱাৰ সম্ভাৱনা থাকে ইয়াতে বিভিন্ন ফটোসমূহ আপোনালোকক দেখুওৱা হৈছে সাৰ্কেল কৰি দেখুওৱা হৈছে যে এনে ধৰণৰ কোনবিলাক জইণ্ট সাধাৰণতে আমাৰ এয়াৰ কণ্ডিশ্যনাৰত সম্ভাৱ্য জইণ্ট আছে বা সম্ভাৱ্য বেণ্ড আছে য'ৰ পৰা গেছ লিক হোৱাৰ সম্ভাৱনা আছে গতিকে আমি গেছ লিক চাবৰ বাবে এই জইণ্টসমূহ পৰীক্ষা কৰিম লগতে যদি খুব সূক্ষ্ম লিক ক'বাত থাকে বা আছে নেকি বুলি যদি মনত ভাব হয় তেনে ক্ষেত্ৰত আমি নাইট্ৰজেন ব্যৱহাৰ কৰিও লিক টেষ্ট কৰিব পাৰোঁ নাইট্ৰজেন ব্যৱহাৰ কৰিবৰ বাবে কিদৰে কানেকশ্যন আমি কৰিব লাগিব সেয়াও ইয়াতে দেখুওৱা হৈছে সাকশন লাইনত আমি মেনিফল গেজৰ এডাল পাইপ লগাম আৰু মেনিফল গেজৰ ঠিক মাজৰ পাইপডাল আমি নাইট্ৰজেন চিলিণ্ডাৰত লগাম আৰু তাৰ পিছত লাহে লাহে সিস্টেমৰ ভিতৰত মানে আমাৰ এয়াৰ কণ্ডিশ্যনাৰটোৰ ভিতৰত লাহে লাহে নাইট্ৰজেনৰ প্ৰেছাৰ দিম প্ৰথমে 100 psi প্ৰেছাৰ দি পেলাই পৰীক্ষা কৰিম যে ক'বাত লিক পাওঁ নেকি তাৰ পিছত লাহে লাহে এই নাইট্ৰজেনৰ প্ৰেছাৰ অলপ অলপকৈ গ্ৰেজুৱেলি বঢ়াই যাব লাগিব 100 ৰ পৰা 150 কৰিম চাম যদি 150 ত নাপাওঁ 200 কৰিম 200 ত চাম তাৰ পিছত 250 কৰিম গতিকে এইদৰে লাহে লাহে বঢ়াই যাম কিন্তু বঢ়াই যাওঁতে মন কৰিব 300 psi এৰ ম্যাক্সিমাম 300 তকৈ যাতে আমি বেছি নাইট্ৰজেনৰ প্ৰেছাৰ এয়াৰ কণ্ডিশ্যনাৰটোত নিদিওঁ গতিকে লাষ্ট 300 psi প্ৰেছাৰ দি পেলাই আমি পৰীক্ষা কৰিম যে ক'বাত একেবাৰে সূক্ষ্মতম ক'বাত লিকেজ আমি পাওঁ নেকি আৰু লিকেজ পৰীক্ষা কৰিবৰ বাবে আমি দুই ধৰণৰ মানে পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ আমি সব সলিউশন দিও চাব পাৰোঁ বা ইলেক্ট্ৰনিক লিক ডিটেক্টৰ দিও আমি পৰীক্ষা কৰি চাব পাৰোঁ যি ধৰণে নহওক কিয় যতেই আমি লিকেজ পাওঁ তাক আমি প্ৰথমে ৰেক্টিফাই কৰি ল'ম সেই লিক আমি মাৰি ল'ব লাগিব তাৰ পিছত পুনৰ 300 psi নাইট্ৰজেনৰ প্ৰেছাৰ দি প্ৰায় 2 ঘণ্টামান ৰাখিব লাগিব সিস্টেমটো এয়াৰ কণ্ডিশ্যনাৰটো আৰু তাৰ পিছত চাব লাগিব যে প্ৰেছাৰ কমিছে নেকি যদিহে কমিছে ই আমাক এটোৱে বুজাব যে আৰু ক'বাত লিকেজ হয়তো থাকি গৈছে আৰু যদিহে কমা নাই 300 psi এজ ইট ইজ 300 psi আছে 2 ঘণ্টাৰ পিছতো তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমি যি লিক ডিটেকশ্যন কৰি ৰেক্টিফাই কৰিলোঁ সেয়া একেবাৰে শুদ্ধ আছিল আৰু বৰ্তমান সিস্টেমটোত এয়াৰ কণ্ডিশ্যনাৰটোত কোনো লিকেজ নাই যেতিয়া আমাৰ এয়াৰ কণ্ডিশ্যনাৰৰ লিকেজ নাই বুলি আমি কনফাৰ্ম কৰি ল'ম তাৰ পিছত আমি সিস্টেমটোক ভেকুৱাম কৰিব লাগিব আৰু ভেকুৱাম কৰিবৰ বাবে আমি সদায় 2 ষ্টেজ ভেকুৱাম পাম্প ব্যৱহাৰ কৰিব লাগিব 5 CFM মনত ৰাখিব এয়াৰ কণ্ডিশ্যনাৰ ক্ষেত্ৰত সদায় 2 ষ্টেজ 5 CFM ভেকুৱাম ব্যৱহাৰ কৰিব লাগিব লগতে এটা মাইক্ৰন গেজ বা মাইক্ৰন মিটাৰ ব্যৱহাৰ কৰা খুবেই প্ৰয়োজনীয় সাধাৰণতে আমি দেখা যায় যে ফিল্ডত আধা ঘণ্টা ভেকুৱাম কৰি দিলোঁ বা 1 ঘণ্টা ভেকুৱাম কৰি দিলোঁ এই ধৰণে বিভিন্ন টেকনিচিয়ানে কয় বা আমি কওঁ কিন্তু আচলতে ভেকুৱাম কৰাটো কেতিয়াও সময় ভিত্তিক হ'ব নালাগে ভেকুৱাম কৰাটো আমি কেতিয়াও সময়ৰ লগত তুলনা কৰিব নোৱাৰোঁ ভেকুৱাম হৈছে নে নাই সেইটো পৰীক্ষা কৰিবৰ কাৰণে মাইক্ৰন গেজ দিহে আমি পৰীক্ষা কৰিব লাগে যেতিয়া আমি মাইক্ৰন গেজ লগাই ভেকুৱাম কৰিম তেতিয়া আপুনি দেখিব প্ৰথমে একেবাৰে 7 লাখ 6 লাখ এনেকৈ এটা বৃহৎ সংখ্যাৰ পৰা আৰম্ভ হ'ব মিটাৰটো কিন্তু যেতিয়া আমাৰ ভেকুৱাম হৈ আহিব লাহে লাহে এই সংখ্যাটো কমি আহিব আৰু এটা সময়ত যেতিয়া এয়াৰ কণ্ডিশ্যনাৰৰ ক্ষেত্ৰত যদি 1000 ৰ ওচৰে পাজৰে আহি যায় তেনে ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে প্ৰপাৰ ভেকুৱাম হৈছে সাধাৰণতে 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত 1000 ৰ ওচৰে পাজৰে আহি যাব লাগে যদিহে আপুনি 2 ষ্টেজ 5 CFM ভেকুৱাম ব্যৱহাৰ কৰিছে লগতে আৰু এটা কথা ইয়াতে উল্লেখ কৰিব বিচাৰিম যদিহে আমি মাইক্ৰন গেজ ব্যৱহাৰ নকৰাকৈ ভেকুৱাম কৰোঁ ধৰি লওক আমি 1 ঘণ্টা ভেকুৱামো কৰিলোঁ কিন্তু যদি ক'বাত সামান্য লিকেজ থাকি গৈছে বা আমাৰ ভেকুৱামৰ পাইপডালেই হজডালেই কানেক্ট কৰাত সামান্য লিক থাকি গ'ল তেনে ক্ষেত্ৰত কিন্তু আমি তাক ডিটেক্ট কৰাটো অসুবিধা হৈ পৰে গতিকে মাইক্ৰন গেজটো খুবেই ইম্পৰ্টেণ্ট সকলোলৈকে এটোৱে আমি আহ্বান জনাম যাতে মাইক্ৰন গেজ ব্যৱহাৰ কৰে 2 ষ্টেজ 5 CFM ভেকুৱাম পাম্প ব্যৱহাৰ কৰে আৰু প্ৰপাৰ ভেকুৱাম কৰিহে যাতে গেছ চাৰ্জিং কৰে এবাৰ আহিলোঁ আমি গেছ চাৰ্জিঙৰ
কিদৰে কৰিব লাগে তাক দেখুৱাব বিচাৰিম কানেকশ্যনসমূহ দেখুৱাইছোঁ এটা মেনিফল্ড গেজ লৈছোঁ মেনিফল্ড গেজৰ মাজৰ যিডাল পাইপ আছে মাজৰ যিডাল হচ আছে তাত আমি প্ৰথমেই কেনটো লগাই লৈছিলোঁ গেছ কেনটো আৰু বাকি দুডাল হচৰ এডাল হচ আমি লগাইছিলোঁ এয়াৰ কণ্ডিশ্যনাৰৰ লগত দ্বিতীয় হচডাল আমি মাইক্ৰন গেজৰ মাজেদি নি পেলাই ভেকুৱাম পাম্পত লগাইছিলোঁ যেতিয়া আমাৰ ভেকুৱাম সম্পূৰ্ণ হৈ গ'ল তাৰপিছত আমি কিদৰে গেছ চাৰ্জিং কৰিম সেয়া দেখুৱাব বিচাৰিছোঁ সবতকৈ প্ৰথমে আপুনি চাওক যে আমাৰ গেছ কেনৰ ওপৰত যিটো ভাল্ব আছে সেই ভাল্বটো আমি বন্ধ অৱস্থাত ৰাখিম ইয়াৰ পিছত আমি মেনিফল্ড গেজত যি দুটা ভাল্ব আছে সেই ভাল্ব দুটা খুলি দিম ওপেন কৰি দিম তাৰ পিছত আমি কি কৰিম ভেকুৱাম পাম্পটো ষ্টাৰ্ট কৰি দিম ষ্টাৰ্ট কৰি দি মাইক্ৰন গেজত চাম যে কিমান ভ্যালু আহিছে লাহে লাহে দেখিম যে সেই ভ্যালু 7 লাখ 6 লাখৰ পৰা এদৰে কমি কমি আহি পেলাই হাজাৰত আহিব তাৰ পিছত দেখিম যেতিয়া 1000 ৰ ওচৰে পাজৰে আহিছে তেতিয়া আমি কি কৰিম ভাল্ব এ আৰু ভাল্ব বি বুলি যি ছবিত দেখুৱা হৈছে অৰ্থাৎ মেনিফল্ড গেজৰ যি দুটা ভাল্ব আছে এই ভাল্ব দুটা আমি প্ৰথমে বন্ধ কৰি লম এই ভাল্ব দুটা আমি বন্ধ কৰিম বন্ধ কৰাৰ পিছত এবাৰ আমি ভেকুৱাম পাম্পটো বন্ধ কৰি দিম ভেকুৱাম পাম্পটো বন্ধ কৰিলো অৰ্থাৎ এতিয়া আমাৰ সম্পূৰ্ণ গোটেই সিস্টেমটো এয়াৰ কণ্ডিশ্যনাৰ আৰু তিনিওডাল হচ সম্পূৰ্ণ ভেকুৱাম হৈ গৈছে গতিকে সম্পূৰ্ণ ভেকুৱামত আছে এবাৰ আমি লাহে লাহে গেছ চাৰ্জিঙৰ ফালে আগবাঢ়িম একেটাই সেটআপ থাকিব কোনো হলনি নাই গেছ চাৰ্জিঙৰ বাবে কি কৰিম প্ৰথমে আমাৰ যি গেছ কেন আছিলে তাক ওয়েট বেলেন্সৰ ওপৰত বহাম গেছ আৰু ভাল্ব আৰু কেন তিনিওটা মিলাই যি ওয়েট হয় সেই ওয়েট আমাক ওয়েট বেলেন্সত দেখুৱাব আৰু এবাৰ আমি টেয়াৰ বাটনটো মাৰি ওয়েট বেলেন্সত এটা টেয়াৰ বুলি বাটন আছে টেয়াৰ বাটনটো মাৰি ইয়াক 00 কৰিলো অৰ্থাৎ আমাৰ গেছ কেনৰ ভিতৰত থকা গেছ আৰু গেছ কেনৰ লগত ব্যৱহাৰ কৰা আমাৰ যি ভাল্ব আছে সেই তিনিওটাৰে ওয়েটটোক আমি 0 কৰি ললো টেয়াৰ কৰি ললো এবাৰ আমি আগবাঢ়ো গেছ চাৰ্জিঙৰ বাবে তাৰ বাবে প্ৰথমে আমি গেছ কেনৰ ওপৰত থকা ভাল্বটো লাহে লাহে ওপেন কৰি দিম ওপেন কৰিলো আৰু এবাৰ মেনিফল্ড গেজৰ যি ভাল্ব এ দেখুৱা হৈছে ভাল্ব এ অৰ্থাৎ যিটো ভাল্ব আমাৰ মানে যিডাল পাইপ আমাৰ এয়াৰ কণ্ডিশ্যনাৰৰ লগত লাগি আছে সেই ভাল্বটো লাহে লাহে খুলি দিম খুলি দিয়াৰ লগে লগে দেখিবলৈ পাব যেহেতু আমাৰ গোটেই সিস্টেমটো এয়াৰ কণ্ডিশ্যনাৰ আৰু তিনিওডাল হচ যেহেতু আমাৰ সম্পূৰ্ণ ভেকুৱামত আছে গতিকে গেছ অটোমেটিক গেছ কেনৰ পৰা এয়াৰ কণ্ডিশ্যনাৰৰ ফালে গুচি যাব খালি মনত ৰাখিব যাতে ভাল্ব বি বুলি ছবিত যি দেখুৱা হৈছে অৰ্থাৎ যিটো ভাল্বৰ পৰা যিডাল পাইপ আমাৰ যিডাল হচ আমি ভেকুৱাম পাম্পৰ লগত লগাই ৰাখিছো সেইডাল যাতে সেই ভাল্বটো যাতে আমি বন্ধ কৰি ৰাখো গতিকে ইয়াতে দেখুৱা হৈছে যে গেছ অটোমেটিক আপুনি এয়াৰ কণ্ডিশ্যনাৰ ষ্টাৰ্ট কৰাৰ কোনো দৰকাৰেই নাই অটোমেটিক সিস্টেমে এয়াৰ কণ্ডিশ্যনাৰে গেছ টানি ল'ব গতিকে এইদৰে ওয়েট কৰি আমি গেছ চাৰ্জিং কৰিব লাগে গোটেই এয়াৰ কণ্ডিশ্যনাৰটোত যেতিয়া আমি গেছ চাৰ্জ কৰিম তেতিয়া হ'ব পাৰে আমাক এটাতকৈ বেছি কেন লাগিব পাৰে তেনে ক্ষেত্ৰত যেতিয়া আমাৰ এটা কেন শেষ হ'ব এটা কেন শেষ হোৱাৰ পিছত আমাৰ ইয়াতে আমি ওয়েটটো দেখিবলৈ পাম যে কিমান গ্ৰাম চাৰ্জ হ'ল যদি 200 গ্ৰামছৰ কেন আছিলে ইয়াতে আপুনি -200 দেখিবলৈ পাব অৰ্থাৎ গোটেই 200 গ্ৰাম গেছ আমাৰ গেছ কেনৰ পৰা এয়াৰ কণ্ডিশ্যনাৰৰ ভিতৰত গুচি গৈছে ইয়াৰ পিছত যদি আমি গেছ কেনটো সলনি কৰিব লাগে তেতিয়া সদায় মনত ৰাখিব প্ৰথমে আমি এই ভাল্বটো বন্ধ কৰি লম এই ভাল্বটো বন্ধ কৰিম মেনিফল্ড গেজ আৰু এয়াৰ কণ্ডিশ্যনাৰ কানেক্টিং যি হচ আছে সেই হচডাল যোনটো ভাল্বত লাগি আছে সেই ভাল্বটো বন্ধ কৰিম প্ৰথমে ভাল্ব বি অলৰেডি আমাৰ বন্ধই আছিলে আৰু গেছ কেনৰ ওপৰত থকা ভাল্বটো বন্ধ কৰিম এইটো গেছ কেন খুলি পেলাই দ্বিতীয়টো গেছ কেন লগাম আৰু এই পাইপডাল পুনৰ এবাৰ অলপ সময়ৰ কাৰণে ভেকুৱাম কৰি ল'ব লাগিব ভেকুৱাম কৰাৰ পিছত তাৰ পিছতহে আমি লাহে লাহে আকৌ যিদৰে প্ৰথম গেছ কেনটোৰে চাৰ্জ কৰিছিলো ঠিক সেইদৰে দ্বিতীয় গেছ কেনটো লগাও গেছ চাৰ্জ কৰিম গতিকে এইদৰে আমি ওয়েট মেজাৰ কৰি যিমান ওয়েট আমি দিব লাগে যিমান ৰেফ্ৰিজাৰেন্ট এয়াৰ কণ্ডিশ্যনাৰটোৰ ভিতৰত দিব লাগে এক্সেক্টলি সিমান গ্ৰাম ৰেফ্ৰিজাৰেন্টে যাতে সিমান গ্ৰাম গেছে যাতে আমাৰ এয়াৰ কণ্ডিশ্যনাৰৰ ভিতৰত যায় সেই বস্তুটো আমি নিশ্চিত কৰিব লাগিব
আৰু যদি আমি এইদৰে গেছ চাৰ্জিং কৰোঁ তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াও গেছ কম হোৱা বেছি হোৱা এনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় এবাৰ গেছ চাৰ্জিং হৈ যোৱাৰ পিছত আমি তাৰ পাৰফৰ্মেন্স টেষ্ট কৰিম পাৰফৰ্মেন্স টেষ্ট কৰিবৰ বাবে মেচিনটো চলাই অৰ্থাৎ এয়াৰ কণ্ডিশ্যনাৰটো চলাই আমি বেক প্ৰেছাৰ পৰীক্ষা কৰিম বেক প্ৰেছাৰ যিদৰে আমি আগতে উল্লেখ কৰিছিলোঁ বিভিন্ন গেছৰ বেক প্ৰেছাৰসমূহ ইয়াত দেখুওৱা হৈছে লগতে আমি পৰীক্ষা কৰিম টেম্পাৰেচাৰ আৰু এম্পেয়াৰ ৰিডিং টেম্পাৰেচাৰ পৰীক্ষা কৰিবৰ বাবে দুই ধৰণে আমি পৰীক্ষা কৰিব পাৰোঁ আমি এয়াৰ কণ্ডিশ্যনাৰটো গেছ চাৰ্জিং হৈ যোৱাৰ পিছত প্ৰায় 15-20 মিনিট সময় চলিবলৈ দিম আৰু চলিবলৈ দি পেলাই ইনলেট আৰু আউটলেট টেম্পাৰেচাৰ চাব পাৰোঁ ইনলেট টেম্পাৰেচাৰ চোৱাৰ বাবে আমি ওপৰৰ ফালে এয়াৰ কণ্ডিশ্যনাৰ ইনডোৰ ইউনিটৰ ওপৰৰ ফালে আমি চাব পাৰোঁ যে টেম্পাৰেচাৰ কিমান দেখুৱাই আছে অৰ্থাৎ ৰিটাৰ্ণ এয়াৰৰ টেম্পাৰেচাৰ কিমান আহি আছে আৰু ইয়াতে সন্মুখত যিদৰে ইয়াত দেখুওৱা হৈছে ছবিত সন্মুখত আমি আউটলেটটো চাব পাৰোঁ যে এয়াৰ কণ্ডিশ্যনাৰৰ পৰা ওলাই থকা এয়াৰখিনিৰ যি টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰ কিমান দেখুওৱা হৈছে আৰু এই দুয়োটা টেম্পাৰেচাৰৰ মাজত সাধাৰণতে 10ৰ পৰা 12 ডিগ্ৰী সেলসিয়াছৰ যদি আমি ডিফাৰেন্স পাওঁ পাৰ্থক্য পাওঁ তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে এয়াৰ কণ্ডিশ্যনাৰটোৱে ওকে কাম কৰিছে দ্বিতীয়তে আৰু এটা পদ্ধতি আছে যদি আমি ইনলেট আউটলেট দুয়োটা টেম্পাৰেচাৰ মেজাৰ নকৰোঁ ডাইৰেক্টলি যদি আমি অকল আউটলেট টেম্পাৰেচাৰটো পৰীক্ষা কৰিব বিচাৰোঁ তেনে ক্ষেত্ৰত মেচিনটো আৰু অলপ সময় চলিবলৈ দিব লাগিব প্ৰায় আধা ঘণ্টামান সময় চলিবলৈ দিয়াৰ পিছত আমি ডাইৰেক্টলি পৰীক্ষা কৰিব পাৰোঁ যদি হে আউটলেট টেম্পাৰেচাৰটো আমি 10ৰ পৰা 12 ডিগ্ৰী সেলসিয়াছ পাওঁ তেনে ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে এয়াৰ কণ্ডিশ্যনাৰটোৱে ওকে কাম কৰি আছে ঠিক এইদৰে আমি এম্পেয়াৰ পৰীক্ষা কৰিব পাৰোঁ বিভিন্ন এয়াৰ কণ্ডিশ্যনাৰসমূহত ৰেটেড এম্পেয়াৰ কিমান ল'ব বা এম্পেয়াৰ কিমান দেখুৱাব সেই বিষয়ে আমাৰ প্ৰডাক্ট ষ্টিকাৰটোৰ ওপৰত এয়াৰ কণ্ডিশ্যনাৰৰ যি ষ্টিকাৰ থাকে তাত লিখি থোৱা থাকে গতিকে তাৰ লগত আমি কম্পেয়াৰ কৰি চাব পাৰোঁ যে সেইমতে এম্পেয়াৰ লৈছে নে নাই বা তাতকৈ বেছি বা কম লৈছে নেকি ঠিক আছে গতিকে এই ধৰণে আমি টেম্পাৰেচাৰ এম্পেয়াৰ আৰু বেক প্ৰেছাৰ চাই পেলাই এটা এয়াৰ কণ্ডিশ্যনাৰ ঠিকে কাম কৰি আছে নে নাই তাক জানিব পাৰোঁ পুনৰ ঘূৰি আহিলোঁ আমাৰ ডিফেক্টসমূহলৈ আমাৰ যি ৱাটাৰ লিকেজৰ সমস্যাৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ তাৰ পৰৱৰ্তী ডিফেক্টটো হৈছে যে আমাৰ যি কপাৰ পাইপ থাকে ইনডোৰ আউটডোৰ কানেক্টিং যি কপাৰ পাইপ থাকে সেই কপাৰ পাইপৰ ওপৰত যি ইনসুলেশ্যন ব্যৱহাৰ কৰা হয় সেই ইনসুলেশ্যন যদি কেতিয়াবা ফাটি যায় পুৰণা হৈ গৈছে ডেমেজ হৈ গৈছে তেনে ক্ষেত্ৰত কপাৰ পাইপডাল এক্সপ'জ হৈ যায় আৰু আমি যিদৰে জানো যে কপাৰ পাইপৰ মাজেদি আমাৰ ঠাণ্ডা ৰেফ্ৰিজাৰেণ্ট যায় গতিকে ঠাণ্ডা ৰেফ্ৰিজাৰেণ্ট গ'লে তাতে কনডেনচেশ্যন হোৱাৰ নিশ্চয় মানে সম্ভাৱনা আছে আৰু কনডেনচেশ্যন হোৱাৰ বাবে পানী পৰিবই পাৰে ৱাটাৰ ড্ৰিপিং হ'বই পাৰে গতিকে তেনে ক্ষেত্ৰত আমি ইনসুলেশ্যন ঠিক কৰিব লাগিব নতুন ইনসুলেশ্যন লগাব লাগিব এই সমস্যাটো আমি খালি চকুৰে চাই ধৰিব পাৰিম ইনসুলেশ্যন বেয়া হৈছে নেকি এটা বস্তু খালি মন কৰিব লাগিব যেতিয়া আমি নতুন ইনসুলেশ্যন লগাম ইনসুলেশ্যন লগোৱাৰ পিছত যাতে ভালকৈ ক্লেম্পিং কৰি ধুনীয়াকৈ কপাৰ পাইপ কেইডাল অনা হয় টাই ইত্যাদি যাতে ব্যৱহাৰ কৰা নহয় দুখন ফটো ইয়াতে দেখুওৱা হৈছে এখনত দেখুওৱা হৈছে কিদৰে ক্লেম্পিং কৰি অনা হৈছে তাতে লিখা হৈছে গুড প্ৰেক্টিছ অৰ্থাৎ এইটো শুদ্ধ আৰু যদি আমি টাই দি পেলাই বান্ধো ঠিক এই ধৰণে তেনে ক্ষেত্ৰত কপাৰ পাইপডালৰ ওপৰত প্ৰেছাৰ আহিব পাৰে ইনসুলেশ্যন যি নতুনকৈ লগাইছিলোঁ সেই ইনসুলেশ্যনটোৰ ওপৰত প্ৰেছাৰ আহি আকৌ লাহে লাহে এইটো ফাটিব পাৰে গতিকে এইটো ৰং প্ৰেক্টিছ বুলি দিয়াই হৈছে গতিকে এই কথাখিনি আমি মনত ৰাখিব লাগিব ঠিক এইদৰে আমি পৰীক্ষা কৰিব পাৰোঁ যে আমাৰ যি ডিষ্ট্ৰিবিউটৰ গেছৰ যি ডিষ্ট্ৰিবিউটৰ পইণ্ট সেই ডিষ্ট্ৰিবিউটৰৰ ওচৰত আমাৰ ৱাটাৰ একুমুলেশ্যন হ'ব পাৰে যদিহে ডিষ্ট্ৰিবিউটৰৰ পাইপসমূহ আমাৰ ইনসুলেশ্যন দি পেলাই প্ৰপাৰ কভাৰ কৰা নহয় গতিকে প্ৰপাৰ কভাৰিং আমি কৰাটো সুনিশ্চিত কৰিব লাগিব যদিহে এনেধৰণৰ ফটোত যিদৰে দেখুওৱা হৈছে এনেধৰণৰ যদি পৰিস্থিতি আমি দেখিবলৈ পাওঁ তেনে ক্ষেত্ৰত আমি এইদৰে ইনসুলেশ্যনটো অলপ আগবঢ়াই যাতে গোটেই কপাৰ পাইপখিনি ডিষ্ট্ৰিবিউটৰ পইণ্টটো কভাৰ হৈ থাকে সেই বস্তুটো আমি নিশ্চিত কৰিব লাগিব ইয়াৰ পিছৰ ডিফেক্টটোলৈ আহিলোঁ সেইটো হৈছে আমাৰ ড্ৰেইন ট্ৰে ব্লক ড্ৰেইন ট্ৰে আমাৰ দুই ধৰণে ব্লক হ'ব পাৰে এটা সন্মুখৰ ফালে আৰু এটা পিছফালে ৰিয়েৰ গতিকে প্ৰথমে আমি সন্মুখৰ ফালে পৰীক্ষা কৰিম যে সন্মুখৰ ফালে ক'ৰবাত ব্লক আছে নেকি ধূলি বালি পৰি ব্লক হৈ যাব পাৰে যদি ব্লক হৈ যায় তেতিয়া যি কনডেনচেশ্যন হোৱা পানী মানে আমাৰ কুলিং কইলত যি পানীৰ সৃষ্টি হয় সেই পানী ড্ৰেইন ট্ৰেৰ মাজেদি ধুনীয়াকৈ ফ্লো হ'ব নোৱাৰিব
যাৰ বাবে সেই পানী ওলাই আহে টুপটুপকৈ পৰিবলৈ ধৰে বা কেতিয়াবা ব্লোৱাৰৰ হাৱাটো স্প্ৰে কৰিবলৈ ধৰে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হয় গতিকে যদিহে আমি দেখোঁ যে ড্ৰেইন ট্ৰেটো লেতেৰা হৈ আছে আমি চাফা কৰি দিব লাগিব তাৰ কাৰণে হয়তো আমি ড্ৰাই সাৰ্ভিস বা ৱেট সাৰ্ভিসৰ সহায় ল'ব লগা হ'ব পাৰে ইয়াৰ পিছত আমি কেতিয়াবা দেখিবলৈ পাওঁ যে ড্ৰেইন ট্ৰেৰ পিছফালে ইয়াতে ৰিয়াৰ সাইডটো দেখুৱা হৈছে এই ফটোখনলৈ মন কৰিব ইয়াতে ড্ৰেইন ট্ৰেটোৰ পিছফালটো দেখুৱা হৈছে বেক সাইডটো ৰিয়াৰ সাইডটো তাতো কেতিয়াবা আমাৰ ধুলি বালি জমা হয় যাৰ বাবে পানী ফ্ৰীলি ফ্লো হ'ব নোৱাৰে আৰু তেনে ক্ষেত্ৰতো এইদৰে ওয়াটাৰ ড্ৰিপিং হোৱা সমস্যাই দেখা দিয়ে গতিকে তেনে ক্ষেত্ৰত আমি পৰিষ্কাৰ কৰিব লাগিব আমি ড্ৰেইন ট্ৰে সম্পূৰ্ণ খুলি আনি পেলাই ভালকৈ পৰিষ্কাৰ কৰি পুনৰ লগাব পাৰোঁ ইয়াৰ পিছত আৰু এটা অলপমান মডিফিকেশনো আমি কৰিব লগা হ'ব পাৰে কিছুমান ক্ষেত্ৰত যদিহে আমি পৰিষ্কাৰ কৰাৰ পিছতো ড্ৰেইন ট্ৰে পৰিষ্কাৰ কৰাৰ পিছতো সমস্যাৰ সমাধান হোৱা নাই যে পানী ড্ৰিপিং হৈ আছে তেনে ক্ষেত্ৰত আমি আমাৰ যে প্লাষ্টিক ফাইল সাধাৰণতে আমি যিবোৰ ফ্লেক্সিবল ফাইল আমি ব্যৱহাৰ কৰোঁ তেনে ধৰণৰ প্লাষ্টিক ফাইল 2 ইঞ্চি বা 3 ইঞ্চি হাইটৰ আমি কাটি ল'ব পাৰোঁ কাটি লৈ পেলাই ড্ৰেইন ট্ৰেত ফটোত দেখুৱাৰ দৰে এই ধৰণে আমি লগাব পাৰোঁ লগাওতে খালি এটা বস্তু মনত ৰাখিব লাগিব যাতে এই কুলিং কইলৰ প্ৰথম দুটা যি মানে কুলিং কইলৰ প্ৰথম দুটা যি টিউব আছে সেই কেটা যাতে হি কভাৰ কৰে প্ৰথম দুটাৰো কভাৰ কৰিলে হ'ব ঠিক সেইদৰে আমি এনেদৰে লগাই ফিটিং কৰি আমাৰ যি প্লাষ্টিক ফাইল আছে তাক ফিটিং কৰিও এই সমস্যাৰ সমাধান কৰিব পৰা যায় এবাৰ আহিলো ইয়াৰ পৰৱৰ্তী ডিফেক্ট হেতু হৈছে আমাৰ ইনসুলেশন অফ ড্ৰেইন ট্ৰেটো যদি আপুনি চাই ড্ৰেইন ট্ৰেৰ কাষে কাষে দেখিব এটা ইনসুলেশন লাগি থাকে সেই ইনসুলেশনটো যদি কিবা কাৰণে ফাটি যায় তেনে ক্ষেত্ৰতো ওয়াটাৰ ড্ৰিপিংৰ সমস্যা হোৱা দেখা যায় তেনে ক্ষেত্ৰত আমি ইনসুলেশন সলনি কৰি দিব লগা হ'ব পাৰে ড্ৰেইন ট্ৰে সলনি কৰি দিব লগা হ'ব পাৰে বা এনে ধৰণৰ যিদৰে ফটোত দেখুৱা হৈছে 3 mm থিকনেছৰ ইনসুলেশন টেপ পোৱা যায় সেই টেপ আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ এইদৰে ইয়াৰ পিছত আমি চালু যে ড্ৰেইন ট্ৰে কেতিয়াবা ক্ৰ্যাক হয় ড্ৰেইন ট্ৰে ভাঙি যায় ড্ৰেইন ট্ৰে সামান্য ক্ৰ্যাক হয় তাৰ বাবে এনেদৰে ওয়াটাৰ ড্ৰিপিং হোৱা দেখা যায় তেনে ক্ষেত্ৰত আমি ড্ৰেইন ট্ৰে সলনি কৰি দিব লাগিব কোনো ধৰণৰ ৰিপেয়াৰিং আৰু তাতে সম্ভৱ নহয় গতিকে ড্ৰেইন ট্ৰে সলনি কৰি দিব লাগিব কেতিয়াবা কিছুমান এক্সটাৰ্নাল ফেক্টৰছৰ বাবেও হয় এনে ধৰণৰ সমস্যা যেনে নিগনিয়ে কুটি দিলে ড্ৰেইন পাইপডাল নিগনিয়ে কুটিব পাৰে তেনে ক্ষেত্ৰতো এনে ধৰণৰ সমস্যা হোৱা দেখা যায় তেনে ক্ষেত্ৰত আমি ড্ৰেইন পাইপ সলনি কৰি দিব লাগিব আৰু একেবাৰে অৱশেষত এটা অসুবিধা আমাৰ হ'ব পাৰে যে কম্প্ৰেছৰ লো পাম্পিং হ'ব পাৰে যদি হে কম্প্ৰেছৰ লো পাম্পিং হয় তেনে ক্ষেত্ৰত আমি কম্প্ৰেছৰ লো পাম্পিং মানে লো পাম্পিংৰ বাবে এনে ধৰণৰ প্ৰবলেম হোৱা বুলি নিশ্চিত কৰিবৰ বাবে আমি বেক প্ৰেছাৰ পৰীক্ষা কৰিম লগতে এম্পিয়াৰ পৰীক্ষা কৰিম যদিহে বেক প্ৰেছাৰ সাধাৰণতে যিমান দেখুৱায় তাতকৈ আমি বেছি পাওঁ অৰ্থাৎ আমাৰ ষ্টেণ্ডিং প্ৰেছাৰৰ ফালে পাওঁ আৰু যদি এম্পিয়াৰ আমাৰ যিমান সাধাৰণতে ল'ব লাগে তাতকৈ যদি আমি এম্পিয়াৰ কম দেখিবলৈ পাওঁ তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ তেনে ক্ষেত্ৰত আমি নিশ্চিত হ'ব পাৰোঁ যে ই কম্প্ৰেছৰ লো পাম্পিংৰ ইছ্যুৰ বাবে হৈছে গতিকে কম্প্ৰেছৰ লো পাম্পিং আমি যেতিয়া এবাৰ কনফাৰ্ম কৰিম তাৰ পিছত আমি চিল সিস্টেমৰ পৰা কম্প্ৰেছৰটো উলিয়াই আনি নতুন কম্প্ৰেছৰ তাতে লগাব লাগিব আৰু নতুন কম্প্ৰেছৰ লগোৱাৰ পিছত ইয়াতে দেখুৱা হৈছে আমি বেক প্ৰেছাৰ পৰীক্ষা কৰিব পাৰোঁ নতুন কম্প্ৰেছৰ লগোৱাৰ পিছত আমি যিদৰে লেছ গেছৰ ক্ষেত্ৰত বা পাৰ্চিয়েল লিকৰ ক্ষেত্ৰত যিদৰে আমি সম্পূৰ্ণ ভেকুৱাম কৰি গেছ চাৰ্জিং কৰাৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰিছিলোঁ সেই একেই পদ্ধতি একেবাৰে হুবহু একেই পদ্ধতি আমি ফলো কৰিব লাগিব আৰু সেই পদ্ধতি ফলো কৰি সম্পূৰ্ণ ভেকুৱাম কৰি প্ৰপাৰ ভেকুৱাম কৰি weight বেসিছত weight হিচাপে ওজন হিচাপে আমি গ্যাস চার্জিং কৰিব লাগিব তেনে যদিহে আমি তেনেদৰে গ্যাস চার্জিং কৰোঁ তেনে ক্ষেত্ৰত এই সমস্যাৰ সমাধান হোৱা দেখা যায় গতিকে বিভিন্ন ডিফেক্টসমূহৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু তাৰ সমাধানৰ বিষয়ে আলোচনা কৰিলোঁ আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক যথেষ্ট উপকৃত কৰিব ধন্যবাদ